ওয়েলকাম টু এগ্রিপ্রেপ গাইড। আসাম এগ্রিকালচার ইউনিভার্সিটি এটা বিগ চেঞ্জেছ এইবাৰ ইনফৰমেশ্যন বুলেটিনত লিখা আছে ইলিজিবিলিটি চেঞ্জেছ আৰু চিট কেটেগৰী কিমান কি আছে সেইখিনি মই থৰলি এইটো ভিডিঅ'ত জনাম বাৰু, আপোনালোকে চাব পাৰিব। এতিয়া এক্সাম হোৱাটোতো হ'ব, এনেকুৱা নহয় যে নিটৰ কাৰণে লেট হ'ব বুলি। বাট চাওক, আপোনালোকে ফাৰ্ষ্ট মই দেখাই দি আছো মানে কি কি প্ৰগ্ৰাম আছে, আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কি আছে, দেন কি কি ডিগ্ৰী হ'ব, দেন কিমানখিনি চিট আছে চব দেখাম বাৰু, টোটেল চিটছ। ফাৰ্ষ্ট ডিপাৰ্টমেণ্ট অফ অফাৰিং আণ্ডাৰ গ্ৰেজুৱেট BSc অনাৰ্ছ এগ্ৰিকালচাৰ মানে BSc অনাৰ্ছ কি কি ডিপাৰ্টমেণ্ট থাকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত। বায়'টেকনলজি ডিপাৰ্টমেণ্ট আছে, ইকনমিক্স আছে, এইখিনি মানে ছাবজেক্ট ৱাইজ ডিপাৰ্টমেণ্টত ছাবজেক্ট থাকে। এভৰি ছেমিষ্টাৰ বেলেগ বেলেগ ছাবজেক্ট থাকে যিহেতু। তো এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আছে, দেন এগ্ৰিকালচাৰ এক্সটেনশ্যন মিটিগেশ্যন, ষ্টেটিষ্টিক্স আছে, এগ্ৰনমি আছে, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেইৰী, এইটো আপোনালোকৰ ভেটেনাৰীতো পঢ়ে বাট ইয়াতেও আছে। বায়'কেমিষ্ট্ৰিত আছে, এণ্টমলজি আছে, ইনচেক্টৰ বিষয়ে পঢ়িব পাৰোঁ, horticulture, then nematology, then plant breeding and genetics, then plant pathology আছে, plant physiology আছে, sericulture আছে, soil science আৰু tea husbandry। কিছুমানৰ স্পেচিফিক টি হাজবেণ্ডাৰী পঢ়িব ইচ্ছা থাকে তো ইয়াতে ল'ব পাৰিব। দেন আণ্ডাৰ গ্ৰেজুৱেট, দেন হৰ্টিকালচাৰ কৰ্চত হৰ্টিকালচাৰত আকৌ কি কি ছাবজেক্ট আছে এইখিনি চাই ল'ব আপোনালোকে, নহ'লে ভিডিঅ' লেন্দি হৈ যাব। দেন চেৰিকালচাৰ কৰ্চ আছে, এইখিনি MSc বিষয় আছিল বাৰু। বাট মই ভিডিঅ'ৰ মেইন পাৰ্টত যাওঁ, কলেজ। এতিয়া কলেজ কি কি আছে চাই দিওঁ। কলেজ অফ এগ্ৰিকালচাৰ যোৰহাটত এইখিনি ডিপাৰ্টমেণ্টটো আছেই। দেন বিশ্বনাথ কলেজত আছে, দেন শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰ, 3খন এগ্ৰিকালচাৰ কলেজ আছে টোটেল। আৰু তাৰপিছত হৰ্টিকালচাৰ কলেজ ফাৰ্মিং চিষ্টেম এণ্ড ৰিচাৰ্চ নলবাৰীত আছে। আৰু এইবাৰ যিহেতু ফিচাৰী ভেটেনাৰী ছেপাৰেট ইউনিভাৰ্চিটি বাট এক্সাম ছেম হৈ আছে এইটোৰ আণ্ডাৰতে, সেইটো ইনফৰমেশ্যন বুলেটিনত দেখাই দিম বাৰু। আসাম ভেটেনাৰী ফিচাৰী তাতেও বহুত চেঞ্জেছ আছে সেইখিনিত। আৰু তাৰপাছত ফেকাল্টি অফ কমিউনিটি চায়েন্স চাব পাৰে, এইখিনি 8টা ছেমিষ্টাৰ, টোটেল 4 ইয়াৰ্ছৰ কৰ্চ হয় এইখিনি। আপোনালোকে যোনে যোনে গম নাপায়, চব কৰ্চ 4 ইয়াৰ্ছৰ হয়, জাষ্ট ভেটেনাৰীটো 5.5 to 5.6 এনেকুৱা হয় বাৰু। তাৰপাছত চিট, নাম্বাৰ অফ চিট মানে এইটো ভালকে চাই লোৱা তোমালোকে। এইবাৰ যোৱা বছৰৰ নিচিনাই আছে, কোনো চিট ইনক্ৰিজ হোৱা নাই বাৰু। বাট ফাৰ্ষ্ট কলেজ অফ এগ্ৰিকালচাৰ যোৰহাটত 182 চিট আছে। এইটো মানে 142 প্লাছ 40 মানে HFC চিট হয়। মই ভালকে বুজাই দিম এইখিনি কি বুজা। এলিজিবিলিটি চাব গ'লে PCB, মই এইটোৱে মানে কৈছো এটা ডাঙৰ চেঞ্জেছ। আগত এনেকুৱা আছিল যে ফিজিক্স কেমিষ্ট্ৰি বায়' থাকিব লাগিব বা ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ। বাট এইবাৰ ইনকেছ কাৰোবাৰ 12ত ফিজিক্স নাই বা ফিজিক্সত হেৰি আছে, ষ্টিল পাছটো কৰিব লাগিব ক্লাছ 12% GOB হওক 50%, কিন্তু বায়'লজি, কেমেষ্ট্ৰি আৰু এগ্ৰিকালচাৰৰ থ্ৰু দিও হ'ব। মানে কাৰোবাৰ যদি এগ্ৰিকালচাৰ ছাবজেক্ট আছে, বায়' আছে, উইদাউট ফিজিক্সো হৈ যাব এতিয়া। আৰু জেনেৰেল OBC কেটেগৰীৰ কাৰণে 50%, জেনেৰেল আৰু OBCৰ কাৰণে 50%, SC STৰ কাৰণে 40% PCBৰ এগ্ৰিগেট মাৰ্কছ হ'ব লাগিব। এইখিনি আগতে জনাইছিলোঁ বাৰু। দেন বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত 100 চিট আছে, 83 চিটছ নৰ্মেল, 17 আছে HFC। HFC চিট মানে হায়াৰ ফিজ কেটেগৰী। ফৰ্ম ফিল আপৰ টাইমত এটা কোটা থাকিব, য'ত আপোনালোকে ক্লিক কৰিলে কৰিব পাৰে ছেফ চাইডৰ কাৰণে, কাৰোবাৰ যদি এফৰ্ড কৰিব পাৰে। অলপ নৰ্মেলতকৈ ফিজ বহুত বেছি, অলপ নহয় বহুত বেছি হয়, লাখৰ এৰাউণ্ড, লাইক 4 বছৰত আপোনাৰ 8-9 লাখ টকা গুচি যাব বাৰু সেইখিনি কৰ্চৰ কাৰণে। তো সেইখিনি 17 HFC চিট আছে। আৰু এনেকুৱা নহয় যদি ফৰ্ম ফিল আপত আমি চিলেক্ট কৰিলে পাছত নৰ্মেলত পাই গ'লে তো HFC ল'ব লাগিব বুলি কোনো কথা নাই, নৰ্মেল আপোনাৰ ওপৰত ডিপেণ্ড। এনেকুৱাও হয় যে ফাৰ্ষ্ট কাউন্সিলত যদি কোনোবা আপোনাৰ HFC পাই গৈছে, HFC থ্ৰুদি চিট লোৱা হৈছে, দেন ছেকেণ্ড কাউন্সিলত যদি আপোনালোকে নৰ্মেল পাই গৈছে চিট, দেন সেইখিনি পইচা ৰিফাণ্ড দিয়া হয় এইৰ পৰা। চিষ্টেম ভাল আছে বাৰু। দেন SCS কলেজ অফ এগ্ৰিকালচাৰ 60 চিট আছে, 56 নৰ্মেল চিট যোনটো এণ্ট্ৰেঞ্চৰ। আৰু HFC যোনে যোনে এপ্লাই কৰিব তাহাঁতৰ এণ্ট্ৰেঞ্চ দিব লাগিব, এনেকুৱা নহয় যে উইদাউট এণ্ট্ৰেঞ্চ দিব লাগিব। তাতেও মেৰিট লিষ্ট, তাতেও কম্পিটিশ্যন আছে। এতিয়া কিমান মাৰ্ক লাগিব HFCত এইবোৰ আমি আগৰ ভিডিঅ' ডিটেইলছ ডিছকাছ কৰিছিলোঁ, চাই ল'বা তোমালোকে। দেন 4 চিটছ, 4টা চিট তোমাৰ হেৰি আছে SCSত, HFC আছে। আৰু হৰ্টিকালচাৰত টোটেল 45 চিট আছে। এনেকুৱা এগ্ৰিকালচাৰত টোটেল 342 চিট, আৰু হৰ্টিকালচাৰত 45 চিট আছে। কলেজ অফ চেৰিকালচাৰত টোটেল 30, মানে 27 নৰ্মেল, 3 HFC। দেন কলেজ অফ এগ্ৰিকালচাৰত টোটেল 40 চিট, ফেকাল্টি অফ কমিউনিটি চায়েন্সত 55 চিটছ। তো টোটেল এইউড মানে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত টোটেল 543 চিট কেপাচিটি আছে এইবাৰ। যিহেতু ইয়াতে ভেটেনাৰী আৰু ফিচাৰী নাই, ভেটেনাৰী আৰু ফিচাৰীৰ কাৰণে এক্সট্ৰা আছে। ভেটেনাৰী আৰু ফিচাৰীৰ যদি চিট চাব যায়, এইখিনি মই দেখাই দি আছোঁ বাৰু। ভেটেনাৰীজ আৰু ফিচাৰীজ চিটছ এইখিনি আছে, চাব পাৰিব। কলেজ অফ ভেটেনাৰী চায়েন্স খানাপাৰাত 100 চিট আছে। বাট এইবাৰ এটা ডাঙৰ চেঞ্জেছ ইয়াতে দেখা পোৱা গৈছে, HFC চিট খানাপাৰা নাই এইবাৰ। কিয় বা ইনক্লুড কৰা নাই? HFC চিট যোৱা বছৰ খানাপাৰা আছিল ঠিকেই, এইবাৰ লখিমপুৰত জাষ্ট HFC চিট আছে 52 + 8।
52 প্লাছ 8 8টা চিট আছে HFCৰ আণ্ডাৰত আৰু ভেটেনাৰী HFC পঢ়িব গ'লে বহুত পইচা লাগে বাৰু ফিজ জনাই দিম পাছত আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে লিংক আছে তাতে আপোনালোকে জইন হৈ যাব সৰে আপডেটবোৰ পাই থাকে আৰু কাৰোবাৰ যদি এইবোৰ এক্সামৰ কাৰণে PIQ মক টেষ্ট লাগে আমাক কণ্টেক্ট কৰিব কণ্টেক্ট দিয়া থাকিব ইয়াতে আমাৰ তাত ফুল্লি বায়'লজি ফিজিক্স কেমিষ্ট্ৰি PIQ আছে যোৱা বছৰতো ফুল্লি আছে তাৰ আগৰখিনি অলপ কম আছে বাট সেইখিনি আমি চেম্পল পেপাৰ হিচাপে এড কৰি আমাৰ বেটছ আছে 199 লৈ আছো আৰু যদি চেপ্টাৰ ৱাইজ গোটেই PIQ চেপ্টাৰ ৱাইজ লাগে চেম্পল কুৱেশ্যন দেন সেইটো আমাৰ 499 গাইডেড বেটছত কণ্টেক্ট কৰিলে হ'ল ফেকাল্টি অফ ফিচাৰী চায়েন্সত আপোনাৰ 50 চিটছ আছে টোটেল 39 নৰ্মেল চিট দেন টোটেল 11 আপোনালোকৰ HFC চিট আছে এইটো HFC লখিমপুৰ ভেটেনাৰী চায়েন্সত 8টা আছে আৰু ফিচাৰীত মানে 11 চিট আছে বাট খানাপাৰাত নাই খানাপাৰা NRI স্পন্সৰ 10 চিট এইটো খানাপাৰা আছে চাগে এনি এডিশনাল ভেকেন্সি ইন এনি আদাৰ প্ৰগ্ৰাম UG and PG মে বি ফিল্ড will be initially up to apply during so মানে ফৰ্ম ফিল আপৰ টাইমত যদি কোনোবা HFC চিট মানে এপ্লাই কৰিছে দেন হে তাহাঁতৰ কাৰণে ৰিজাৰ্ভ থাকিব পাছত যদি ইন কেছ HFC চিট খালী থাকি যায় আৰু ফৰ্ম ফিল আপৰ টাইমত তোমালোকে দিয়া নাছিলা ষ্টিল তোমালোকে ল'ব পাৰিবা পাছত সেইটো লাষ্ট মপ আপ কাউন্সিলিঙতে হয় ঠিক আছে এইখিনি বাৰু পাছত দেখাই দিম আৰু ফিচাৰী কলেজ ডিপাৰ্টমেণ্ট কি আছে সেইখিনি চাই লওঁ বাৰু তোমালোকে চাব পাৰিবা ইনফৰমেশ্যন বুলেটিন ইয়াতে আছে চৰ্দি লাগিছে চ' আৱাজে ওলোৱা নাই উপায় নাই চব ৰিনিটত ব্যস্ত বাৰু বিজি এলিজিবিলিটি ক্ৰাইটেৰিয়া মই দেখাই দিম কি কি হয় এইখিনি চাই ল'বা ফেকাল্টি অফ ভেটেনাৰী চায়েন্স চোৱা ভেটেনাৰী চায়েন্স 5.5 years দেন তাৰ পাছত ভেটেনাৰী চায়েন্সত কি কি ডিগ্ৰী অফাৰ কৰে এইখিনি চাই ল'ব পাৰিবা কি কি ছাবজেক্ট ডিপাৰ্টমেণ্ট আছে এনিমেল ব্ৰিডিং কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে দেন তাৰ পাছত ফিচাৰীত ফেকাল্টি অফ ফিচাৰী চায়েন্সত 8টা ছেমিষ্টাৰ টোটেল আৰু MSc কৰিব গ'লে 4টা ছেমিষ্টাৰ PhD 6 ছেমিষ্টাৰ এনেকুৱা থাকে ফিচাৰী কোৰ্চত এইখিনি ছাবজেক্ট পঢ়িব লাগে আৰু ইয়াতে টোটেল ফিচাৰীৰ মই চিটটো জনাই দিলোঁ বাৰু ঠিক আছে মই মেইন পাৰ্টৰ ভিডিঅ' যোনটো ডিছকাছ কৰিব আছিলোঁ সেইটো ডিছকাছ কৰি লওঁ চাই ল'বা তোমালোকে এগ্ৰিকালচাৰ কলেজৰখিনি এতিয়া মই সেইটো জনাই দি আছোঁ বাৰু ডিপাৰ্টমেণ্টখিনি জনালোঁ বাৰু মেইন ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফাৰ্ষ্ট ইয়াতে লিখা আছে চিলেকশ্যন অফ দ্য কেণ্ডিডেট ফৰ এডমিশ্যন ইন টু অল আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ ফৰ দ্য একাডেমিক ইয়েৰ শ্বেল বি বেছড অন CET যিটো কমন এণ্ট্ৰেন্স টেষ্ট হ'ব সেইটোৰ থ্ৰ দিয়ে হ'ব নিটৰ থ্ৰ দি নহয় চাবা এইটো AUCৰ থ্ৰ দি ভেটেনাৰী দেন এগ্ৰিকালচাৰ চব চেম তাৰপিছত টেষ্ট উইল বি 2 hours থাকিব দেন 160 নাম্বাৰ্ছ অফ মাল্টিপল কুৱেশ্যন 40 কুৱেশ্যন ফ্ৰম ফিজিক্স কেমেষ্ট্ৰি বটানী এণ্ড জুলজি এইখিনি আগতে কৈছোঁ +1 পজিটিভ মাৰ্ক দেন -0.25 থাকে তোমাৰ নেগেটিভ মাৰ্কিং আৰু এণ্ট্ৰেন্স টেষ্ট জুন এণ্ডতে হ'ব বা জুলাই ফাৰ্ষ্ট উইক এতিয়া অলপ লেট হ'ব পাৰে কেণ্ডিডেটছ মাষ্ট ফাৰ্ষ্ট কোৱালিফাই এক্সামিনেশ্যন ইন ওৱান চিটিং বা বেটাৰমেণ্ট এক্সামিনেশ্যন চ' যাৰ বেটাৰমেণ্ট আছিল ইয়াতে লিখা আছে ইন মেক্সিমাম 4 ছাবজেক্ট এজ পাৰ বৰ্ডছ ক্ৰাইটেৰিয়া অৰ ইন বেটাৰমেণ্ট এক্সামিনেশ্যন 4টা ছাবজেক্টত দিব লাগিব বেটাৰমেণ্ট জাষ্ট এটা ছাবজেক্টত দিলে নহ'ব কেণ্ডিডেটছ পাছিং ইন ছাপ্লিমেণ্টাৰী অৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ইন মেক্সিমাম 2 ছাবজেক্ট অলছ' এলিজিবল নতুন চেঞ্জেছ আহিছে আগত এইখিনি নাছিল যদি ছাপ্লিমেণ্টাৰী বা কম্পাৰ্টমেণ্ট এক্সাম দিছিলা তেন তোমালোকে ইলিজিবল হোৱা চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এটা নতুন আপডেট ইলিজিবিলিটি ক্ৰাইটেৰিয়া বেটাৰমেণ্টত মেক্সিমাম 4টা ছাবজেক্টত এক্সাম দিব লাগিব প্লাছ এইটো আগৰ পৰাই আছিল ছাপ্লিমেণ্টাৰী বা কম্পাৰ্টমেণ্ট এক্সাম যদি কোনোবা দিছিলা ইন মেক্সিমাম 2টা ছাবজেক্ট যদি দিছিলা ষ্টিল ইলিজিবল আগত এইটো ৰুলছ নাছিল বাৰু To become eligible for admission into various degree programs at university, candidate must have all passed separately for theory. এইটো মই বাৰ কৈছোঁ আগত মেনশ্যন নাছিল বাৰু যোৱা বছৰ থিয়ৰী আৰু প্ৰেক্টিকেল ছেপাৰেটলি পাছ হ'ব লাগিব এইখিনি চাই ল'বা তোমালোকে বহুত ইম্পৰ্টেণ্ট তাৰপাছত আছে ষ্টুডেণ্ট পাছড আউট ফ্ৰম বৰ্ড এগ্ৰিগেটেড বাই NIOS বা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া চেঞ্জেছ আহিছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি হ'লেও হ'ব বা ফিজিক্স কেমেষ্ট্ৰি এগ্ৰিকালচাৰ হ'লেও হ'ব বা বায়'লজি কেমেষ্ট্ৰি এগ্ৰিকালচাৰ উইথাউট ফিজিক্স এতিয়াও এগ্ৰিকালচাৰ পঢ়িব পাৰিবা সেইখিনি ইয়াতে ক্ৰাইটেৰিয়া আছে আৰু মেথমেটিক্সৱালা ষ্টুডেণ্ট নোৱাৰি কিন্তু ইয়াতে সেইটো মই কৈছোঁ আৰু এজ ক্ৰাইটেৰিয়া যদি চাব যাওঁ এজ লিমিট আছে নে নাই সেইটো চাই লোৱা তোমালোকে আণ্ডাৰ গ্ৰেড শ্বেড বি লিষ্ট মানে বাচ্চাবিলাকে পঢ়িব নোৱাৰে আকৌ 16 years হ'ব লাগিব মিনিমাম 16 years হ'ব লাগিব আৰু লিখা আছে 2010 আগত বৰ্ণ হ'ব লাগিব যদি কোনোবা 2010 পাছৰ ভিডিঅ' চাই আছে তোমালোকে নালাগে এইবোৰ আহিব দেন এগ্ৰিকালচাৰ হৰ্টিকালচাৰৰ ক্ৰাইটেৰিয়া এক্সট্ৰাকে আছে হা চেম 10+2 এক্সট্ৰা আছে তোমালোকে চাই ল'ব পাৰিবা চেম অভাৰঅল চেম হয় কেণ্ডিডেট মাষ্ট দেন ফৰ এক্সটেনশ্যন এণ্ড এছিষ্টেণ্ট এগ্ৰিকালচাৰ ডেমনষ্ট্ৰেটৰ এইটো বেলেগ আছিল বাৰু ফৰ মাষ্টাৰ ডিগ্ৰী এইখিনি আমাৰ নালাগে আমি UGৰ কাৰণে জাষ্ট কৈ আছোঁ বাৰু দেন ফিজ ষ্ট্ৰাকচাৰ মই এটা নেক্সট ভিডিঅ'ত লৈ আহিম এইখিনি ভিডিঅ'টো নহ'লে লেন্দি হৈ যাব বাৰু আৰু ডকুমেণ্টছ কি লাগিব সেইখিনি তোমালোকে পাছত চাব পাৰিবা এইখিনি মই জনাই দিম ডকুমেণ্টছ বাগেৰা পাছত জনাম এইখিনি এতিয়া আৰু এইবোৰ নালাগে বহুতখিনি নহ'লে ভিডিঅ' লেন্দি হৈ যাব
সাবসিকুৱেণ্ট কাউন্সেলিং স্কলাৰশ্বিপ পাবা, তোমালোকে টেনশ্যন নাই। ঠিক আছে, তোমালোকে হোৱাটছএপ গ্ৰুপ জইন হৈ যাবা। আৰু এটা বস্তু মই চাই দি আছো বাৰু, ABPৰ তোমাৰ হেৰি আছে নেকি, এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেমে হয়, ষ্টিল মই চাই দি আছো বাৰু এবাৰ, 1 মিনিট ৰ'বা। হা, এইটো চোৱা, দেন ভেটেনাৰী আৰু ফিচাৰী এডমিশ্যন ল'ব হ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়া চোৱা, অন দ্য বেচিছ অফ CUT ইজ স্ক'ৰ মাৰ্ক হিচাপে হ'ব, মানে ভেটেনাৰী আৰু এগ্ৰিকালচাৰৰ ছেমে হয় ইয়াতে। আপোনালোকে যদি এগ্ৰিকালচাৰ এক্সামৰ থ্ৰুদি যদি ইয়াতে আহিব খোজে, ছেম প্ৰচেছ। ভেটেনাৰী আৰু ফিচাৰী এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাব যায়, দেন ফাৰ্ষ্ট এইটোৱে আছে, এডমিশ্যন আপোনাৰ AU সেট যোনটো এক্সাম হ'ব সেইটোৰ থ্ৰুৰে মাৰ্কছ কেলকুলেট কৰা হ'ব, ইয়াতে ষ্ট্ৰিক্টলি মেনশ্যন কৰা আছে। আৰু কেণ্ডিডেট মাষ্ট পাছ দ্য কোৱালিফাইং এক্সামিনেশ্যন ইন ওৱান চিটিং অৰ ইন বেটাৰমেণ্ট এক্সামিনেশ্যন মিনিমাম 4 ছাবজেক্ট, ছেম ক্ৰাইটেৰিয়া, এগ্ৰিকালচাৰৰ নিচিনা ছেম ক্ৰাইটেৰিয়া ভেটেনাৰী আৰু ফিচাৰীৰ কাৰণে। পাছ আউট ফ্ৰম চব বৰ্ডৰ পৰা এলিজিবল হ'ব, টেনশ্যন নাই। NRI স্পন্সৰ কেণ্ডিডেট আৰু মিনিমাম আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম শ্বেল বি, ইয়াতে 17, ডিফাৰেঞ্চ এইটোৱে, তাতে 16 ইয়াৰ আছিল, ইয়াতে 17 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব, আৰু মাষ্ট হেভ বৰ্ন এইটো। আৰু ভেটেনাৰীৰ কাৰণে এজ লিমিট আছে, মই দেখাই দি আছো বাৰু। BPSC মাষ্ট বি বৰ্ন ফৰ BFSC ডিগ্ৰী। হা, মানে ফিচাৰী চায়েন্সৰ কাৰণে আপোনালোকে 17 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব। 2000 মানে যদি বয়স এতিয়া কি মান্থ আছিল, এইটো 8, চৰি এতিয়াতো মে' মান্থ চলি আছে, মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ, আগষ্টৰ আগলৈকে, মানে আগষ্ট 1লৈকে এটলিষ্ট মিনিমাম 17 ইয়াৰ্ছ হ'ব লাগিব। দেন ডিগ্ৰী প্ৰগ্ৰামৰ এইখিনি লিখা আছে, চাই ল'বা। আৰু চোৱা, এইটো ইয়াতে ভেটেনাৰীৰ এজ লিমিট, ভেটেনাৰী এক্সামৰ ক্ৰাইটেৰিয়া হৈছে চোৱা, 17 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব, আৰু 15 ইয়াৰ্ছ, চৰি 15 নহয়, 25 ইয়াৰ্ছ, 17 ইয়াৰ্ছ মিনিমাম ভেটেনাৰী এক্সামৰ কাৰণে হ'ব লাগিব, আৰু 25 মেক্সিমাম। ভেটেনাৰী এক্সামৰ এজ লিমিট আছে ইয়াতে, বিফৰ 31 1st ডিচেম্বৰ অফ দিছ ইয়াৰ, এনেকুৱা আছে। তো এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই ল'বা তোমালোকে। আৰু BFC ডিগ্ৰীৰ কাৰণে ইয়াতে এক্সট্ৰাকে এলিজিবিলিটি আছে, BFA ৰ কাৰণে আছে, আকৌ কোনোবা যদি BFA ৰ এলিজিবিলিটি চাব যায়, ইন কেছ অফ ৱৰ্কিং এজ BFA বাই চাই ল'বা। হ'ল মেক্সিমাম এজ শুড নট বি এক্সিড 35 ইয়াৰ্ছ। ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট বহুতে আজিকালি ইণ্টাৰেষ্টেড হয়, ক্লাছ 12 পাছ হ'ব লাগিব ইয়াতে, 10+2 ইকুইভেলেণ্ট এক্সামিনেশ্যন, 45 মাৰ্কছ ইন এগ্ৰিগেট। এলিজিবিলিটি ক্ৰাইটেৰিয়া মাষ্টাৰ ডিগ্ৰী, এইখিনি আমাৰ নালাগে। ঠিক আছে, মই ভিডিঅ'টো লেন্থি হৈ গ'ল, মই ভিডিঅ'টো শেষ কৰিছোঁ, বাকী ইনফৰমেশ্যন আমি দি থাকিম, গ্ৰুপত জইন হৈ যাবা।